হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে। বিশ্ব শৰ্মাই আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে। অকল হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ কৰি আৰু ভয় দেখুৱায়। হিমন্ত বিশ্ব শৰ্মাই ৰিকুৱেষ্ট কৰি অনুৰোধ কৰি আৰু ভয় দেখুৱায়। শ্যামকানু মহন্তক জেলত ভৰাই থৈছে। শ্যামকানু মহন্তহঁতক যেনে তেনে এতিয়ালৈকে জেলত ৰখাই থৈছে। যিদিনাই অসমত ইলেকশ্যন শেষ হ'ব সেইদিনাই শ্যামকানুহঁতে আমাৰ সন্মুখেদি ঘূৰি ফুৰিব। যিদিনাই ইলেকশ্যন অসমত শেষ হ'ব সেইদিনাই শ্যামকানুহঁতে আমাৰ সন্মুখেদি ঘূৰি ফুৰিব। হয়তো এনেকুৱাও হ'ব পাৰে শ্যামকানুহঁতে বিজেপি হৈ ইলেকশ্যন খেলিব পাৰে। আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে বিজেপিৰ পৰা ইলেকশ্যনো খেলিব। হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে যিখন চাৰ্জশ্বিট দিছে সেইখন চাৰ্জশ্বিটত অপৰাধী কেতিয়াও শাস্তি নহয়। হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেই চাৰ্জশ্বিটত অপৰাধীৰ কেতিয়াও শাস্তি নহয়। জুবিন গাৰ্গক ন্যায় দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই। জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই। অসমৰ মানুহে শুনিছে নে নাই নাজানো, বুজিছে নে নাই নাজানো। অসমৰ মানুহে শুনিছে নে নাই মই নাজানো, বুজিছে নাই মই নাজানো। মুখ্যমন্ত্ৰীয়ে কৈ আছে যিদিনা আমি ফাষ্ট ট্ৰেক আদালতত দিম সেইদিনাই অপৰাধীসকলে বেল পাই যাব। অসমৰ ৰাইজক আগতে কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে। মই কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেই চাৰ্জশ্বিটত অপৰাধীৰ কেতিয়াও শাস্তি নহয়। মই কেইবাবাৰো কৈ আছো অসমৰ মানুহে শুনিছে নে নাই মই নাজানো, বুজিছে নাই মই নাজানো, গ্ৰহণ কৰিছে নে নাই কথাটো মই নাজানো। কিন্তু মই বাৰম্বাৰ আপোনালোকক কৈ আছো, অসমৰ ৰাইজক কৈ আছো যে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই।